কেতিয়াও নকৰিবা নকল, নকল কৰিলে হয় বিফল। নকল কৰি ধৰাত পৰি লাজত নাক কাটি জীৱনটো হ'ব বিফল। হে মোৰ বন্ধু বান্ধৱীসকল, কেতিয়াও নকৰিবা নকল। 2012 চনলৈকে মোৰ কোনো ছোৱালীৰ লগত তেনেকুৱা একো তোমাৰ 12ৰ পিছত হৈছে সেইবিলাক অকণ আমি জানিব লাগিব। গণেশ দাৰ এটা ভাল গুণ, এটা বেয়া গুণ আপুনি ক'ব লাগে। গণেশ দাৰ ভাল গুণ হৈছে সি নিজৰ কথা একেবাৰে নাভাবে। সি বেলেগৰ কাৰণে সদায় ভাবে। অ'কে। সি সদায় বেলেগৰ কাৰণে ভাবে, নিজৰ কথা একো নাভাবে। সেইটো এতিয়া ভাল গুণ বুলিয়ে কওঁ। আজিকালি তেনেকুৱাকে ভাবা মানুহ নাই। হয়। তাৰ পাছতে বেয়া গুণটো হৈছে কেতিয়া খং উঠে, কোনোবা দিনা হাঁহিব লগা কথাটো তাৰ খং উঠি যায়, আৰু কোনোবা দিনা সেইটো কথাতে আকৌ খুব হাঁহে। সেইটোৱে মই বেয়া গুণ বুলি ভাবিছো, আৰু মুডৰ লগত কথা তাৰ। গণেশ দা, ৱেলকাম টু নন পলিটিকেল পডকাষ্ট। ধন্যবাদ। কি খবৰ দাদা? খবৰটো বৰ্তমান ঠিকেই আছে, ভালেই খবৰ। বাকী চলি আছোঁ এজ ৱেল এজ জীৱনটো যেনেকৈ চলাব লাগে এজন ডেকা ল'ৰাই তেনেকৈ চলাই আছোঁ। আজি সৰস্বতী পূজা, আমি সেইদিনা শ্বুট কৰি আছোঁ। আমাৰ বয়সৰ ল'ৰা বাইক লৈ ঘূৰি আছে, আমি শ্বুট কৰি আছোঁ। কি ক'ব আপুনি? চাওক, এটা সময় থাকে সকলোৰে জীৱনত। যিটো সময় আমাৰো আছিল যেতিয়া কলেজত পঢ়ি আছিলোঁ, স্কুলত পঢ়ি আছিলোঁ, খুব ধুনীয়াকৈ পৰিপাটিকৈ নিজকে ড্ৰেছ আপ কৰি, তাৰপিছত ৰাতিপুৱা যেতিয়া আমি স্কুললৈ যাওঁ, কলেজলৈ যাওঁ, তাৰপিছত কিবা এটা ফিলিং আহে যে আমি বিদ্যাৰ অধিপতি আমাৰ সৰস্বতী মা, তেখেতক সেৱা জনাই গোটেই জীৱনটোৰ শিক্ষাটো বহুত প্ৰয়োজনীয়। গতিকে আমি এটা কথা ভাবোঁ যে আমি সেই সময়ত ফিলটো আমাৰ বেলেগ হৈ আহে, যে আমি সৰস্বতী পূজাত গৈ আছোঁ। তেতিয়া আমি দায়িত্ব পালনো কৰিছিলোঁ স্কুলত থাকোঁতে, কলেজত থাকোঁতে। খিচাৰি বোলে বিলাম, নতুবা আমি মণ্ডপ সজাম, নতুবা সৰস্বতী আইক লৈ আহি আমি গেন্দে ফুলৰ মালা এটা লগাই দিম। তেনেকুৱা টাইপত মোৰো জীৱনত ঘটিছে বা কৰি আহিছোঁ। এটা বেলেগ ফিলিং সৰস্বতী পূজা মানে। আপুনি ৰাজনৈতিক জগতৰ অহাৰ আগতে লিখা মেলা কৰি আছিলে। হয়। লিখা মেলা কৰাৰ পিছতে কেনেকৈ লাগিলে যে মই ৰাজনীতি কৰিম, বিজেপি কৰিম, কেনেকৈ লাগিলে অকণমান যদি কোৱা। মানে কথাটো এনেকুৱা, মই যেতিয়া স্কুলত পঢ়ি আছিলোঁ, সেই সময়ত ক্লাছ 8ত মানে এটা কবিতা লিখিছিলোঁ। কবিতাটোৰ এনেকুৱা আছিল, নকল, মানে কবিতাটোৰ নাম আছিল নকল। কেতিয়াও নকৰিবা নকল, নকল কৰিলে হয় বিফল। নকল কৰি ধৰাত পৰি লাজত নাক কাটি জীৱনটো হ'ব বিফল। হে মোৰ বন্ধু বান্ধৱীসকল, কেতিয়াও নকৰিবা নকল। তেনেকুৱা টাইপৰ কবিতা এটা মই লিখিছিলোঁ, মানে এটা আহিছিল আৰু ফিলটো। মই ভবা নাছিলোঁ যে মই কিবা লিখা মেলা ছিষ্টেমতে যাই আছোঁ। তাৰপিছত দেখা পালোঁ যে স্কুলত সেই কবিতাটো মানে ন'টিছ বৰ্ডত লগাই দিলে। আপোনাৰ এই কবিতাখন? হয়। ন'টিছ বৰ্ডত লগোৱাৰ পিছত প্ৰিন্সিপালে হওক বা স্কুলৰ টিচাৰ্ছ সকলে অলপ উৎসাহ দিলে যে ভাল হৈছে, বা এনেকুৱা এটা মানে কবিতা মানে ভাল লিখিছা তুমি। সেইটোৰ পৰা এটা মানে হেৰি হ'ল, মানে ধৰক এটা মানে ক'ব লাগিলে অনুপ্ৰেৰণা পাইছোঁ। তাৰপিছত তোমাৰ তেনেকৈ কলেজ লাইফত যেতিয়া পঢ়ি আছিলোঁ, গুৱাহাটী কলেজ মোৰ বামুণী মৈদামত, গুৱাহাটী কলেজত পঢ়ি থকাৰ সময়ত তোমাৰ সেই সময়ত কবিতা শিতান এটা আছিল, যে যুৱ কবিসকলৰ মানে তেওঁলোকৰ লিখাসমূহ কলেজত জমা লৈছিল। মই মোৰ কবিতা প্লাছ লিখা কলেজ অথৰিটিক দিছিলোঁ, আৰু মহাবিদ্যালয়ত মই দ্বিতীয় প্ৰাইজ, মানে সাহিত্যিক হিচাপে দ্বিতীয় প্ৰাইজ পাইছিলোঁ। সেইটো এটা মোৰ কাৰণে এটা উৎসাহ। তাৰপিছত মই কলেজত বাটৰ নাট কৰিছিলোঁ, নিজেই লিখিছিলোঁ বাটৰ নাট। তাৰপিছত আপোনাৰ নাটক কৰিছিলোঁ লগৰবিলাকৰ লগত। তাৰপিছত মোৰ ভণ্টি নিজে গান গায়, তাৰপিছত তাই নাটক কৰে। ঘৰখনত মানে যিকোনো দুজনত তাতে অলপ কালচাৰেল বা অলপ তেনেকুৱা টাইপৰ আছে, অলপ মানে DNA মানে অলপ আছে, যিটোত অলপ আমি ধৰক তেনেকুৱা টাইপৰ হৈ যাওঁ লিখা মেলাত। আৰু যেতিয়া মই ডিগ্ৰী পাছ কৰাৰ আগতে মোক তোমালোকে গম পোৱা চাগে 91.9 FM আছিল ৰেডিঅ' উলালা, তাত মোক বিশিষ্ট যুৱ কবি হিচাপে নিমন্ত্ৰণ জনাইছিল। তাতে মই গৈছিলোঁ।
মানে সেই সময়ত এটা বেলেগ ফিল আছিল। তেতিয়া লিখা মেলা পৃথিৱীখনত আছিলোঁ কলেজত পঢ়ি থকাৰ সময়ত, মোটামুটি ভাল এটা ভাল সংগ পাইছিলোঁ, লিখা মেলা কৰিছিলোঁ। কিন্তু মই যেতিয়া ৰাজনীতিৰ ফালে আহিলোঁ অলপ কমি গ'ল, ভালে কমি গ'ল। কেনেকৈ আহিলে তাৰমানে? এনেকুৱা হ'ল কেছটো যে মোৰ গ্ৰেজুৱেশ্যন কমপ্লিট হ'ল 2012ত। মই 2009-10 বৰ্ষত মই গুৱাহাটী কলেজত খেলিলোঁ কালচাৰেল ছেক্ৰেটাৰী। মই গান গাব নাজানো, কিন্তু মনৰ ভিতৰত উৎসাহ আছিল যে মই কালচাৰেল ছেক্ৰেটাৰী খেলি মই মানে কিবা এটা কৰিম আৰু কলেজৰ কাৰণে প্লেনিং আছিল। কিন্তু মানে কি হ'ল, মই 35টা নে 40টা ভোটত হাৰি গ'লোঁ। মোৰ লগৰ ল'ৰা আছিলে কুলেন্দ্ৰ শইকীয়া, এতিয়া নিউজ লাইভৰ ৰিপৰ্টাৰ। নহয়, নিউজ লাইভত নাই এতিয়া, তেওঁ নিউজ 18ত আছে চাগে, ভাল ৰিপৰ্টাৰ। তেখেত এতিয়া বঙাইগাঁৱত থাকে। তেখেতৰ লগত মই হাৰি গ'লোঁ। হাৰি যোৱাৰ পিছত মই কিন্তু বহি যোৱা নাই। মই এমাহমান ঘৰ যোৱা নাছিলোঁ লাজতে। মই ইলেকশ্যন হাৰিছোঁ, এমাহ মই ঘৰত যোৱা নাই। তাৰপিছত যেতিয়া মানে এতিয়া সৰু ফোন আছিলে, ব্লেক এণ্ড হোৱাইট ফোন, টেমা ফোন বুলি কওঁ আমি, তেনেকুৱা মানে ফোন আছিল মোৰ। ফোন কৰিলে যে তই আহ, মই গুচি গ'লোঁ ঘৰত। একমাহ মই লাজতে ভয়তে ঘৰত যোৱা নাই। মায়ে মাৰিব বা কিবা এটা ক'ব, মই ঘৰত যোৱাই নাই মানে। তাৰপিছত মই লাহে লাহে মানে গম পালোঁ যে মই হাৰিছোঁ। গতিকে মই হাৰিছোঁ যেতিয়া মই ৰাজনীতি কৰিম। তাৰপিছত মই লাহে লাহে অটল বিহাৰী বাজপেয়ীৰ কবিতাবিলাক শুনিছোঁ। মানে পাই যাওঁ, কিবা কিতাপ এখন পালোঁ, মই অটল বিহাৰী বাজপেয়ীৰ কবিতা শুনিলোঁ। তেতিয়া চলি আছে কংগ্ৰেছ চৰকাৰ, NSUৰ দপদপনি চলি আছিলে। ABVP তেতিয়া আছিলে, তথাপিতো কলেজত মানে ভালকৈ সোমাব পৰা নাছিল। তেতিয়া মই যেতিয়া ইলেকশ্যন খেলিছোঁ, মই যেতিয়া হাৰিলোঁ, হাৰাৰ পিছত মই অলপমান ৰিয়েলাইজ কৰিছোঁ যে মই অলপ কিবা নিজকে ঠিক কৰিব লাগিব। লাহে লাহে যেতিয়া গ্ৰেজুৱেশ্যনটো কমপ্লিট হ'ল, অটল বিহাৰী বাজপেয়ীৰ কবিতা পঢ়িলোঁ, শুনিলোঁ, ভাল লাগে। মই কবিতা পঢ়ি লিখি ভাল পাওঁ। যেতিয়া মই তেওঁৰ প্ৰতি টান এটা আছে, প্ৰধানমন্ত্ৰী হিচাপে নহয়, কবি হিচাপে মোৰ টান এটা আছে, তেওঁৰ ব্যক্তিত্বৰ প্ৰতি টান এটা আছে। মই সেই কবিতাবিলাক শুনি মানে পঢ়ি মই ভাবিলোঁ যে এই মানুহজন বিজেপিত আছে, গতিকে মই বিজেপি দলত মানে জইন কৰিম। এটা ভোটৰ ভিতৰত এটা জোচ আহি গ'ল, ঠিক আছে বিজেপি কৰিম। চবেই NSY কংগ্ৰেছ কৰি আছে, মই বিজেপি কৰিম। তাৰপিছত এজন ভাইটি আছিলে, ভাইটিজনে কিবা বোলে মানে বিজেপিৰ লগত, যুৱ মৰ্চাৰ লগত কিবা এনেকুৱা জড়িত হৈ আছে। মই তাক ক'লোঁ বাৰ যে মোক বিজেপিত জইন কৰাই দিয়া, অফিচটো দেখাই দিয়া। লাষ্টত যি হওক নহওক হেঙেৰাবাৰী বিজেপি কাৰ্যালয় আহিলোঁ। আহি কিনে নিজে নিজে মানে পাৰ্টিত জইন কৰিলোঁ তেওঁৰ সহযোগিতাত। আৰু যেতিয়া জইন কৰিলোঁ, তাৰপিছত আৰু যেতিয়া জইন কৰিছোঁ তেতিয়াৰ পৰা আজি তাৰিখলৈকে তেনেকৈ টু বি কণ্টিনিউ কৰি ৰাজনীতি কৰি আছোঁ, ৰাজনীতিৰ পথাৰত থাকি কাম কৰি আছোঁ। কিমান চনত জইন কৰিছিলে? 2012। তেতিয়াতো বিজেপি নাছিল, তেতিয়া কংগ্ৰেছ চৰকাৰ আছিল, NSYৰ দপদপনি আছিলে। এটা সময়ত মানে ধৰা তোমাৰ যুৱ মৰ্চা বুলি ক'লে মানে আছিলে, যুৱ মৰ্চা সংগঠন চলি আছিলে। কিন্তু আমি থকা সময়ত বহুত কষ্ট কৰি যুৱ মৰ্চা কাৰ্যকৰ্তাবিলাকে কাম কৰি আছিল সংগঠন। বহুত কষ্ট কৰি ধৰক চৰকাৰ নাথাকিলে সংগঠন কৰা বহুত কষ্ট হয়। যিখিনি আজি ইউথ কংগ্ৰেছে বা NSY গম পাই আছে। মানে এটা কথা তোমাক ক'লোঁ যে যদিও ধৰক তোমাৰ চৰকাৰ নাছিলে, কিন্তু যেতিয়া আমি মানে বয়সটো তেতিয়া কম আছিলতো, প্ৰতিবাদী কাৰ্যসূচী চৰকাৰ আনাৰ কাৰণে যিখিনি কাৰ্যসূচী কৰা যায় মানে হেভি কাৰ্যসূচী আছিলে। আৰু মানুহৰ 2013 চনতে মানে মানে মন মগজুত সোমাইছিল যে এইবাৰ কিবা এটা চেঞ্জ হ'ব। তাৰপিছতে নৰেন্দ্ৰ মোদী ডাঙৰীয়া চৰকাৰ আহি গ'ল, বিজেপি চৰকাৰ। তাৰপিছত আজিলৈকে ভগৱানৰ মা কামাখ্যাৰ কৃপাত ধুনীয়াকৈ চৰকাৰখন চলি আছে। মই অকণমান আপোনাৰ বিষয়ে জনামতে আপোনাক দলে যেনেকুৱা যি দায়িত্ব দিছে আপুনি সঠিকভাৱে পালন কৰি গৈছে। এইটো কেনেকৈ সম্ভৱ আৰু আপোনাৰ এটা ভাল কোৱালিটি কিন্তু এইটো বহুতেও ধৰক বহুত সময়ত সেই কামটো প্ৰেজেণ্ট নাথাকে, কিন্তু আপুনি থাকে। কেনেকৈ কৰিছে তাৰমানে? মানে এইটো কথা তোমাক ক'লোঁ যে দলত যেতিয়া আহিছোঁ, দলটো আমাৰ এটা মন্দিৰ। আমি মন্দিৰ হিচাপে আমি বিবেচনা কৰোঁ বা মন মগজুত আমি স্থিৰ কৰি লৈছোঁ। তাৰপিছত দলত যিখিনি জ্যেষ্ঠ কাৰ্যকৰ্তা তেওঁলোক আমাৰ অভিভাৱক, গতিকে আমি তেওঁলোকৰ পৰা বহুত শিকিছোঁ। মই প্ৰথমতে যেতিয়া আহিছিলোঁ তেতিয়া আমাৰ সভাপতি আছিলে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, তাৰপিছত যুৱ মৰ্চাৰ সভাপতি আছিলে মৃগাংক বৰ্মন ডাঙৰীয়া,
সেই মৃগাংক দা সৰ্বদা টাইমৰ পৰা আমি আজি তাৰিখলৈ শিকিয়ে আছোঁ। আৰু প্ৰথম কথা, দলত কাম কৰিলে দলৰ এজন কাৰ্যকৰ্তা হিচাপে নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে কিন্তু বহুত কষ্ট কৰিব লগা হয়। কিছু ক্ষেত্ৰত এনেকুৱা হয় যে আপুনি দলত দায়িত্ব পাইছে, দলৰ দায়িত্ব পোৱাৰ পিছত আপুনি দলৰ দায়িত্বটো আপুনি ভালকৈ মানে সুচাৰুৰূপে পালন কৰা নাই। কিন্তু আমাৰ বা মোৰ নিচিনা বহুত কাৰ্যকৰ্তা আছে ৰাজ্যিক, জিলা, মণ্ডল, বুথত, যিসকলে দলটোক মানে বহুত ভাল পায়। আৰু তেনেকুৱা কাৰ্যকৰ্তাসকলৰ কাৰণে আজি যুৱ মৰ্চাত নতুবা ভাৰতীয় জনতা পাৰ্টি আছে। আৰু মোক যি দায়িত্ব দিয়ে, ধৰক মোক যিয়ে দায়িত্ব নিদিয়ক, যিখিনি দায়িত্ব নিদিয়ক, মই চিনচিয়াৰলি কাম কৰাৰ কাৰণে চেষ্টা কৰোঁ। কাৰণ যিসকল ব্যক্তিৰ পৰা আমি মানে দলত শিকিছোঁ, আমাৰ অভিভাৱক স্বৰূপ যিসকল ব্যক্তি আজিৰ তাৰিখত তেওঁলোকে দলটোক আমাৰ প্ৰতিনিধিত্ব কৰি আছে, অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ কাৰণে চেষ্টা কৰি আছে, তেওঁলোক আমাৰ বহুত মানে পূজনীয় ব্যক্তি। তেওঁলোকৰ সান্নিধ্যত পাই আমি দলৰ কিন্তু আমি মানে দলত যি কামে দিয়ে আমি জোচ পাওঁ কাম কৰাৰ কাৰণে। আমি সকলো কামে কৰিছোঁ। কোনো কেতিয়াও এজন নেতা হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি সংগঠন কৰা নাই, দল কৰা নাই, মই কৰা নাই। কাৰ্যকৰ্তা হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে সদায় দলত কাম কৰি আছোঁ। একদম খোজকাঢ়ি, ঘৰৰ পৰা খোজকাঢ়ি নুনমাটি গোপালনগৰত মোৰ ঘৰ, গোপালনগৰৰ পৰা নুনমাটিলৈকে খোজকাঢ়ি আহোঁ। তাৰপিছত নুনমাটিৰ পৰা লগৰ ল'ৰা এজনৰ স্কুটাৰ আছে, সি মোক থৈ যায় হেঙেৰাবাৰী কাৰ্যালয়ত। তাৰপিছত গধূলি বা ৰাতি 8টা বজাত আহি মোক লৈ আহে, এই নুনমাটিত থৈ দিয়ে। নুনমাটিৰ পৰা গোপালনগৰ বেছি ডিষ্টেঞ্চ নহয়, গতিকে খোজকাঢ়ি মই ঘৰত আহোঁ। 2015-16 চনলৈকে তেনেকৈ দল কৰিছোঁ। তাৰপিছত স্কুটাৰ আহিল, স্কুটাৰ ল'লোঁ এখন EMI-ত। তেনেকৈ আমি আজি তাৰিখলৈকে ভগৱানৰ কৃপাত একো মানে বিঘিনি নোহোৱাকৈ দলত যিমান পাৰোঁ সিমান সময় দিছোঁ। ঘৰত কিন্তু ঘৰৰ মাই হওক, দেউতা হওক, ভণ্টি হওক, কোনোদিনো কোৱা নাই যে বাবা তই কি কৰি আছ, কিয় কৰি আছ, ক'ত কি কৰি আছ। খালি এটা কথাই কৈছে, ল'ৰাটো ওলাই গৈছে ভাল কাম কৰিব, বাছ এইখিনিয়ে কথা। এই তেতিয়া খোজকাঢ়ি আহিছে, EMI-ত স্কুটি লৈছে, এইখিনি সময় কষ্ট কৰি আছিলে। এনেই নৰ্মেলি মানুহে কি কৰে যে যিখিনি সময়ত আমি কিবা ইষ্টাব্লিছ বিজনেছ কৰিব লাগে বা ক'ৰবাত ছেটেল হ'ব লাগে, সেইখিনি সময় আপুনি দলত সময় দিছে। কি পাইছে আজি তাৰমানে এইখিনি সময় দিয়াৰ পিছত? প্ৰথম কথাটো হ'ল কি, মন মগজুত এটাই স্থিৰ কৰি লৈছিলোঁ যে মানে প্ৰথম মোৰ 3টা অপশ্যন আছিল লাইফত। এটা অপশ্যন আছিল মোৰ ৰিপৰ্টাৰ হোৱা, নহ'ল। ছেকেণ্ড অপশ্যন আছিল মই পুলিচত SI হোৱা, মানে চাব ইনস্পেক্টৰ হোৱাৰ কাৰণে সপোন আছিল। যিটো ধৰক মোৰ আজি অলপ শকত হৈছোঁ, কিন্তু আগতে মোক শকত নাছিলোঁ। মোৰ ফেচবুকটো চালে তুমি গম পাবা যে মই ক্ষীণে আছিলোঁ। তাৰপিছত মই বহুত ইণ্টাৰভিউ দিছোঁ, পাছো কৰিছোঁ, নহ'ল, কপালত নাই। 3 নম্বৰ মোৰ মানে প্লান নাছিল এইটো বা হেৰি নাছিল, অপশ্যন আছিল, যদি একো নহয় মই ৰাজনীতি কৰিমেই তাৰমানে গেৰাণ্টি। আৰু 3 নম্বৰ অপশ্যনটো মোৰ আজি 1 নম্বৰ অপশ্যনত পৰিণত হ'ল। মই মানে যিটো মানে এজন ল'ৰাৰ আশা কি যে কিবা এটা কাম পোৱা, মা দেউতাক চোৱা, তাৰপিছত ঘৰ মানে ধৰা তোমাৰ বিয়া পাতা, তেনেকুৱা টাইপৰে থাকে ন চবৰে এটা হেৰিটো। গতিকে মোৰ এনেকুৱা হৈ গ'ল যে মই 3 নম্বৰ অপশ্যনটো লৈ ল'লোঁ নহয়, আহি গ'ল নিজে নিজে, মানে 1 ডিজিটে কেঞ্চেল। 3 নম্বৰে বিয়া পাতিছিল মানে এইবিলাক চেপ্টাৰ বাৰু বেলেগ কথা, এইবিলাক বেলেগ দিন আলোচনা কৰিম। কিন্তু কথাটো এইটোৱে, 3 নম্বৰ অপশ্যনটো মই লৈ ল'লোঁ। আৰু লৈ ল'লোঁ, নিজে নিজে আহি গ'ল আৰু পাই গ'লোঁ 3 নম্বৰ অপশ্যন। আৰু সেইটোতো মই এতিয়া বহুত খুচ। সেই সময় এই সময় দলে কি দিছে কি দিয়া নাই সেইটো মানে এটা বেলেগ চেপ্টাৰ। কিন্তু দলে এটা কথা প্ৰতিষ্ঠা কৰিছে, গণেশ দাসক এজন ভাল সামাজিক ল'ৰা হিচাপে প্ৰতিষ্ঠা কৰাত দলে বহুত সহায় কৰিছে। ঘৰৰ ওচৰত যেতিয়া 10টা মানুহে মাত দিয়ে যে আপোনাৰ ল'ৰাটোৱে বিজেপিত কাম কৰি আছে, মোৰ মাৰ কাৰণে সেইখিনি বহুত এটা মানে বেলেগ ফিল এটা যে ল'ৰাটো কাম কৰি আছে, বেয়া লাইনত যোৱা নাই। ভাৰতীয় জনতা পাৰ্টীৰ যুৱ মৰ্চাৰ এজন কাৰ্যকৰ্তা হিচাপে এজন মানে হেৰি আৰু ভাল ল'ৰা হিচাপে প্ৰতিষ্ঠা কৰাৰ কাৰণে চেষ্টা কৰি আছে। মা দেউতাই ভাবে, আৰু দেউতা মই যে ছেক্ৰেটাৰী ষ্টেটৰ একো গমো নাপায়, নাজানেও। এদিন কৈছিলোঁ ষ্টেট ছেক্ৰেটাৰী বুলি, তাৰপিছত কৈছে যে মানে ছেক্ৰেটাৰী নেকি তই। মই ভণ্টি কৈছিল মাক যে দাদা ছেক্ৰেটাৰী পাইছে, 2022 চনত ডিচেম্বৰৰ কথা। তেতিয়া মায়ে 2023 চনৰ লাষ্টৰ ফালে গম পাইছে যে মই ছেক্ৰেটাৰী পাইছোঁ। তাৰপিছত মানে মোৰ কাৰণে এইটো বহুত ডাঙৰ মানে এৱাৰ্ড বুলিও ক'লে বেয়া নহয় যে দলে মোক এটা ডাঙৰ সন্মান দিছে ছেক্ৰেটাৰী হিচাপে। কৰি আছোঁ, কৰি যাব লাগিব।
যেতিয়া মনৰ ভিতৰত কোনো পোৱা নোপোৱাৰ কোনো কুৱেশ্যন নাথাকে, এটা কথা মনত ৰাখিবা, স্বাৱলম্বী হ'বৰ কাৰণে মানে ঘৰখন চলাবৰ কাৰণে নিজে কৰিব লাগিব। হাত ভৰি চকু যেতিয়া দিছে, কাম কৰিব লাগিব, কাম কৰি খাব লাগিব, তাৰ মাজতে সমাজৰ কাৰণে সময় দিব লাগিব। সমাজৰ কাৰণে সময় দিব পৰাটো তোমাৰ ডাঙৰ কথা। তুমি কেনেকৈ পাৰিছা, তুমি NGO খুলিও কাম কৰিব পাৰা, তুমি এটা ৰাজনৈতিক দলত থাকিও তুমি সমাজৰ কাম কৰিব পাৰা। মই ভাৰতীয় জনতা যুৱ মৰ্চা, ভাৰতীয় জনতা পাৰ্টিত থাকি মই মানে সুখী আৰু মই কাম কৰি আছোঁ সমাজত। কলেজ লাইফ আজিও মিছ কৰেনে? কলেজ লাইফ বহুত ভাল লাইফ। কেনেকুৱা আছিলে আপোনাৰ কলেজ লাইফ? কলেজ লাইফ এনেকুৱা আছিলে যে কলেজত পঢ়াৰ সময়ত মই ইমান এটা ভাল ষ্টুডেণ্ট নাছিলোঁ। সদায় ছেকেণ্ড ডিভিজন যিমানেই নপঢ়োঁ ফাৰ্ষ্ট ডিভিজন নাহে। পঢ়ি মানে পৰীক্ষা 2 মাহ আগত পঢ়োঁ, দিনে ৰাতিয়ে পঢ়োঁ, ফাৰ্ষ্ট ডিভিজন নাহে। ক'ৰবাত নহয় ক'ৰবাত ডিগ্ৰী থাৰ্ড ইয়াৰত কিবা 57% পালোঁ নেকি। সেইটো জীৱনৰ বহুত ডাঙৰ পাৰ্চেণ্টেজ। 3 নম্বৰ নাপালোঁ, 60% নাপালোঁ, 57% পাই মানে ছেকেণ্ডে গ'ল জীৱনটো। এতিয়া কথাটো হ'ল কি, কলেজ লাইফ বহুত ভাল লাইফ। কলেজত যেতিয়া ঘৰৰ পৰা ওলাই আহোঁ, মানে কলেজত থকা সময়খিনি বেলেগ পৃথিৱী, মানে ভাল লাগে। কিন্তু এটা কথা, কলেজ লাইফটো আচলতে মানে মই বহুত মানে ধৰক মিডিল ক্লাছ ফেমিলিৰ ল'ৰা, গতিকে আমি খুব হিচাপ কৰি চলিছিলোঁ। গোপাল নগৰৰ পৰা গুৱাহাটী কলেজলৈকে খোজকাঢ়ি আহিছোঁ। চাইকেল সেই সময়ত চলিছিল, চাইকেলটো মানে ইমান এটা ভাল নালাগে, গতিকে কেতিয়াবা চাইকেল লৈ আহোঁ। কিন্তু মেক্সিমাম গোপাল নগৰৰ পৰা পাহাৰেদি উঠি এনেকৈ গুৱাহাটী কলেজ পাওঁ। মোটামুটি আধা ঘণ্টাৰ ভিতৰত কলেজ পাই যাওঁ আৰু ৰিটাৰ্ণ আমি তেনেকৈয়ে গুচি যাওঁ। এটা লগত মোৰ ভাইটি আছিল, কোনোবা লগৰ আছিল, তেনেকৈ আমি 3-4টা খোজকাঢ়ি কিন্তু বঢ়িয়া লাগে। সেইটো এটা মজা বেলেগ খোজকাঢ়ি অহাটো। গতিকে 5 বছৰ তেনেকৈ গৈছে। কেতিয়াবা গাড়ীত আহোঁ, কেতিয়াবা বাছত আহোঁ, এইটো বেলেগ কথা। কিন্তু মেক্সিমাম খোজকাঢ়ি আহোঁ আমি কলেজত। কষ্ট কৰি পঢ়িছোঁ খুব, আৰু যি হওক নহওক ফাৰ্ষ্ট ডিভিজন নাপালোঁ, যিখিনি মানে হেৰি কৰিব লাগে সেইখিনি পাইছোঁ। আৰু কলেজত সকলোৱে চিনি পাইছিল, কবিতা লিখা মেলা কৰিছিলোঁ, তাৰপিছত নাটকৰ লগত জড়িত আছিলোঁ, গতিকে চবেই ল'ৰাই হওক ছোৱালীয়ে হওক চবেই চিনি পাইছিল। তেতিয়া কলেজত পপুলাৰ তেতিয়া তেনেকুৱা অলপ আছিল কানেকশ্যন, মানে পপুলাৰ নহ'লেও মানে চবেই চিনি পাইছিল। কিন্তু এই যে অলপ বেলেগ টাইপ, এইটো গম পাইছিল। তেতিয়াতো কলেজত পপুলাৰ থাকিলে ছোৱালীৰ প্ৰপ'জেল বহুত আহে। প্ৰথম কথাটো হ'ল কি, ছোৱালীৰ ক্ষেত্ৰখনত বাৰু মই বিশেষ এটা আপুনি সঁচা কথা ক'ব, মিছা নক'ব। সেইখিনি সময়ত কিমান প্ৰপ'জেল আহিছিল অকণমান কওক। মই তেতিয়া মানে ডিগ্ৰী ফাৰ্ষ্ট ইয়াৰলৈকে মানে কোনো ছোৱালীৰ লগত মোৰ মাত বোল নাছিল। ডিগ্ৰী পাছ নকৰা 2012লৈকে তেনেকুৱা কোনো ক্ল'জ ফ্ৰেণ্ড নাছিল। 2-এটা আছিলে, যে মানে হেৰি আছিলে 2-এটা, কিন্তু সেনেকুৱা নহয় যে মানে হেৰি আৰু কাৰোবাৰ লগত এনেকুৱা সেইটো একো নাছিল। 2012 চনলৈকে মোৰ কোনো ছোৱালীৰ লগত তেনেকুৱা একো। তাৰমানে 12ৰ পিছত হৈছে সেইবিলাক অকণ আমি জানিব লাগিবতো। থাকেই আৰু চবৰে মানে হেৰি কি বুলি কয় এইটো, মই এটা লাইন কৈ আছোঁ, ভালপোৱা পাপ নেকি? ভালপোৱা যদি পাপ, তেনেহ'লে মই পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ পাপী। লাইনটো বুজি পাইছানে? পাপ কৰাৰ কাৰণে সকলোৱে সাজু হৈ থাকে। পৃথিৱীৰ সকলো য়ং জেনেৰেশ্যনে পাপ কৰে, ভাল পায়, এইখিনি আৰু ইয়াতে শেষ কৰি দিলোঁ আৰু। তোলে আছেনে নাই আপুনি কথাখিনি ক'ব বিচৰা নাই? মই পজিটিভে কৈছোঁ। অকণমান ভালকৈ জানিব লাগিব। সেই 2012ৰ পিছত যে 12ৰ পিছত আহিছে, ছোৱালীজনী আহিছিল, আছেনে? এতিয়াও আছে যদি? আছে, ৱাহ, আছে, সঁচা একদম 100% আছে, নাথাকি ক'ত যাব। বাহ, মানিছে কিন্তু আপোনাক। কিন্তু আমি যে মই 12লৈকে মানে কোনো মানে হেৰি মানে নাই আৰু কোনো কানেকশ্যন নাই কাৰো লগত। 12ৰ পিছত কানেকশ্যন আছে। সেই কানেকশ্যনটো এতিয়াও আছে? আছে কানেকশ্যন থাকিবই। কিন্তু কিমান লং টাইম, কেনেকৈ 12ৰ পৰা আজি 25? আছে কানেকশ্যন। তুমি শুনা, এভৰিথিং ইজ মেনেজমেণ্ট। এইটো কথা নহয় যে তুমি 2, 3, 4, 5 তুমি এনেকৈ ফুৰিবা, মানে সময় থাকেতো। 12ৰ পিছত মানে গ্ৰেজুৱেশ্যনৰ পিছত ল'ৰা এজন মেচিউৰ্ড হৈ যায়।
ছোৱালী এজনী মেছেজ হৈ যায়। গতিকে মানে কি হ'ল, মানে গ্ৰেজুৱেশ্যনৰ ভিতৰতে ধৰক চঞ্চলামী থাকে চবৰে। সেই চঞ্চলামীখিনি গ্ৰেজুৱেশ্যনৰ পিছত বা মাষ্টাৰ ডিগ্ৰীৰ পিছত এটা ল'ৰা ছোৱালীক টোটেলি চেঞ্জ হৈ যায়। তেওঁলোকে মানে ফিউচাৰৰ কথা ভাবে, চাকৰি এটা কথা ভাবে, বিভিন্ন ইছ্যু আহে, কিবা NGOত সোমাই যায় সমাজৰ কাম কৰাৰ কাৰণে, কোনোবাই পাৰ্টি কৰি পলিটিকেল পাৰ্টি, কোনোবাই নিজৰ কেৰিয়াৰটো বনায়, মাৰ্কেটিং ছেক্টৰত সোমাই যায়, কোনোবাই নিজৰ ইচ্ছা পূৰণ কৰে, কোনোবাই মিডিয়াৰ লাইনত সোমাই যায়, বা বিভিন্ন ছেক্টৰ আছে। কোনোবাই ডক্টৰ হয়, মোৰ লগৰ ল'ৰা ডক্টৰ আছে, মাষ্টৰ আছে, টিচাৰ মানে আছে, বা তেনেকুৱা কোনোবা বিজনেছমেনো আছে, কোনোবা এতিয়াও চাৰ্ভাইভ কৰিও আছে, বুজানে? আমিও চাৰ্ভাইভ কৰি আছোঁ নিজৰ জীৱনটোক লৈ। তেনেকুৱা বিভিন্ন কথা আছে, য'ত এজন যুৱক বা এজন ল'ৰা সদায় ডেইলি মানে মানে সমাজত নিজক প্ৰতিষ্ঠা কৰাৰ কাৰণে আজিৰ তাৰিখতো লাগি আছে। গতিকে লাভটোতো থাকিবই, ফাৰ্ষ্ট লাভ কিন্তু মা দেউতা, ভণ্টি, তাৰপিছত আছে সেইটো থাকিব। লাভ নাথাকিলে জীৱনটোত মানে এটা মজাও নাথাকে, থাকিব। আপুনি পডকাষ্ট প্ৰথমে কৈছিলে যে পাৰ্টিত জইন কৰাৰ পিছতে লিখা মেলা একদম কম হৈ গৈছে। আজিৰ দিনত কৰেনে নে একদম? আছে যে মই ৰিচেণ্টলি ইউটিউবত 2 বছৰমান হ'ল নেকি, আগৰ অলপ পুৰণা কবিতা, মানে কবিতাটো মই সেই কৰিছিলোঁ, মানে কি বুলি কয় এইটো, ইউটিউবত এৰি দিছিলোঁ, ফেচবুকত এৰি দিছিলোঁ। বিভিন্ন জেগাৰ পৰা ফোন আহিছিল, মানে খুব হেৰি পাইছোঁ, মানে এটা সাহস পাইছোঁ যে মই মানে যে এই লিখা মেলাটো যে এতিয়াও জীয়াই আছে, এইটো মানে খুব মানে ভাল লাগে। আৰু কবিতাটো মানে জেনেৰেল, মানে যিখিনি আমাৰ য়ং জেনেৰেশ্যন আছে তেওঁলোকে খুব কবিতাটো ভাল পাইছে বেছি। মোৰ মানে লিখা মেলা বেছি এটা হেভি গধুৰ শব্দ মই ব্যৱহাৰ নকৰোঁ, চিম্পুল শব্দই ব্যৱহাৰ কৰি মই কবিতাটো লিখাৰ কাৰণে চেষ্টা কৰোঁ। সেই কবিতাখন অকণমান 2 লাইন গাই দিব। হয়, কবিতাটো আছে, মোৰ ইমান মুখস্থ নাথাকে, মোৰ এইটো বেয়া হেবিট। মানে কবিতাটো আছে, কবিতাটো মই পাঠ কৰি দিছোঁ। আহা আহা, মই এজন নিবনুৱাই দোকান খুলিছোঁ। মই এজন নিবনুৱাই দোকান খুলিছোঁ গুৱাহাটীৰ ৰাজগড় তিনিআলিত। তামোল চেলাবলৈ শিকিছোঁ আৰু মাজে মাজে কাষ চাপিছোঁ চিগাৰেট ডালৰ। কণী শেষ কৰিছোঁ অগণন মুখ। কোনোবাই কৈছে ঐ ফ্লেগ এডাল দেবে, আৰু কোনোবাই কৈছে দাদা বিমল এপেকেট দিয়কচোন। মাজে মাজে ভাবিছোঁ এইবোৰ খুৱাই পাপ কৰিছোঁ। শেষত মনত পৰিছে আজি ঘৰত চাউল নাই। সেয়েহে কৈছোঁ আহা আহা, মই এজন নিবনুৱাই দোকান খুলিছোঁ গুৱাহাটীৰ ৰাজগড় তিনিআলিত। পিতাৰ বেমাৰৰ বাবদ খেতিৰ মাটি বন্ধ কৰি থৈছোঁ মহাজনৰ তাত। BA পাছ কৰিলোঁ কোনোমতে, কাম নাপায় কোনোমতে কম খৰচত পাণ দোকান এখনত মাথা মাৰিছোঁ। ভণ্টি পঢ়ি আছে কলেজত, কোনোমতে চলি আছে ঘৰখন মোৰ। সেয়েহে কৈছোঁ আহা আহা, মই এজন নিবনুৱাই দোকান খুলিছোঁ গুৱাহাটীৰ ৰাজগড় তিনিআলিত। সন্ধিয়া দোকান বন্ধ কৰি ঘৰ চাপিছোঁ, হাতৰ আঙুলিবোৰ লুকুৱাইছোঁ। তামোল কাটোতে মাজে মাজে আঙুলিবোৰো কাটিছে। কলম তুলিছোঁ হাত কঁপিছে, ক'তনো পাণ দোকানীৰ কলমৰ লগত পৰিচয়। তথাপিতো লিখিছোঁ মোৰ মনৰ কবিতা, আহিবলৈ দিয়া এজাক অভিমানী বৰষুণ, মচি পেলাবলৈ দিয়া মোৰ অভিশপ্ত অতীত। শতবাৰ কৈছোঁ জীয়াই থাকিবলৈ দিয়া মোক, জীয়াই থাকিবলৈ দিয়া মোক। সেয়েহে কৈছোঁ আহা আহা, মই এজন নিবনুৱাই দোকান খুলিছোঁ গুৱাহাটীৰ ৰাজগড় তিনিআলিত। এইটো কবিতা লিখিছিলোঁ। এই কবিতা কি আপোনাৰ নিজৰ ৰিলেটেড মানে নহয়। এটা কথা মই অনুভৱ কৰোঁ যে আমি মিডিল ক্লাছ ফেমিলিৰ ল'ৰা, মানে ইম'চনেল যিখিনি ধৰক মই বহুত ইম'চনেল। কিবা এটা ধৰক ৰিল চালেও বা কিবা এটা ভিডিঅ' চালেও যদি তেনেকুৱা কিবা এটা ইম'চনেল কিবা এটা হয়, মানে মোৰ মানে ইম'চনেল হৈ যাওঁ। তো ইম'চনেল মানুহবিলাকে লিখা মেলা কৰিব পাৰে, আৰু যাৰ কবিবিলাকৰ বা লিখা সাহিত্যিকবিলাকৰ হৃদয়খন কাছৰ নিচিনা, পাথৰ মাৰি দিলে ভাঙি যায়। গতিকে আমি তেনেকুৱা এটা ফেমিলিৰ পৰা ডাঙৰ হৈছোঁ যেতিয়া দুখ দেখা পাইছোঁ। নিজেও ময়ো আছোঁ, কবিতাটোত ময়ো আছোঁ, মই থকাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু দোকানখন বন্ধ নহয়, কিন্তু মই আছোঁ, তেনেকুৱা এটা কেৰেক্টাৰ মই দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ, যিটো কেৰেক্টাৰ আজিৰ তাৰিখত বহুত, গুৱাহাটী নহয় অসমৰ বিভিন্ন জেগাত গ্ৰেজুৱেশ্যন কমপ্লিট কৰি হওক, কোনোবাই বেটাৰী ৰিক্সা চলাই আছে, কোনোবাই মানে দোকান খুলি বহি আছে। দোকান খোলাটো বেয়া নহয়, নিজে ব্যৱসায় আৰম্ভ কৰিলে 10টা আৰু মানে হেৰি কৰিব পাৰি। কিন্তু তথাপিতো কিছুমান প্ৰথম ল'ৰাৰ সপোন থাকে যে এটা চৰকাৰী চাকৰি। কিছুমানে পৰীক্ষা দি উঠি কিছুমানে কমপ্লিট নহয়, যাৰ কমপ্লিট হয় তেওঁ অলপ বেছিকৈ পঢ়ে। কমপ্লিট নোহোৱাকেইটা আমি ৰৈ যাওঁ, আৰু ৰৈ গ'লে আমি কি কৰিম? আমিতো কিবা এটা কৰি খাব লাগিব, ছাৰ্ভাইভ কৰিবই লাগিব।
গতিকে পাণ দোকানৰ উদাহৰণটো লৈ মই কবিতাটো লিখিছিলোঁ মানে সঁচাকৈ মোৰো কবিতাটো পঢ়ি ভাল লাগে শুনি ভাল লাগে আৰু এই কবিতাটো বহুত ল'ৰাই নিজকে ৰিলেট কৰিব পাৰিব পাৰিব ফিল কৰিব যে আচলতে আমাৰ জীৱনটো এনেকুৱা সাংঘাতিক আৰু মানে লিখা মেলাটো মানে খুব এটা মানে হেৰি লাগে মানে এটা লিখা মেলা কৰাৰ কাৰণেও পঢ়িব লগা হয় বাহিৰা বেংগলী কবিতা মই বেংগলী কবিতা পঢ়োঁ শুনো ইউটিউবত চাৰ্চ কৰি তাৰপিছত ইংলিছ পইট কিছুমান আছে তেওঁলোকৰ বেছি টান শব্দ হ'লে মই পিছত ভাঙি মই কবিতাটো উপলব্ধি কৰোঁ তেনেকৈ মই মাজে মাজে এইবিলাকৰ লগত ৰিলেটেড হৈ থাকোঁ এইটো ৰাজনীতি কৰা আজিৰ তাৰিখত বহুতেই গম নাপায় নতুনখিনিয়ে গম নাপায় যিখিনি আমাৰ যুৱ মৰ্চাৰ আগতে এতিয়া বৰ্তমান বহুতকেইটা MLA হৈ যায় যুৱ মৰ্চা কৰি তেওঁলোকে গম পায় যে গণেশ দাস লগ পালে দূৰবাই কবি বুলি মাত দিয়ে তাৰমানে লিখা মেলা কৰোঁ মই আমাৰ নন পলিটিকেল আৰু এটা ৰাউণ্ড আছে এটা ফোন কল আপোনাৰ এটা ভাল গুণ এটা বেয়া গুণ আমি জানিম কাক কৰিব ফোন আপুনি ভণ্টিকে কৰোঁ ভণ্টিয়ে ভাল গুণ বেয়া গুণ চব জানে মানে ভণ্টিৰ লগত বহুত ক্ল'জ তাৰমানে ভণ্টিৰ লগত ক্ল'জ মই চব কথা কওঁ ভণ্টিৰ লগত ক্ল'জ ভণ্টিও মোৰ লগত ক্ল'জ জীৱনৰ যিকোনো হেৰি হওক তাই মোৰ লগত মানে শ্বেয়াৰ কৰি দাদা এইটো হৈছে গতিকে তাই মোৰ লগত বহুত ক্ল'জ ফোন এটা লগাই দিব আপুনি লাউড স্পীকাৰ দিব হেল্ল' এই আছোঁ মই লাইনত কিবা সুধিব কথা পাত হেল্ল' হেল্ল' হয় গণেশ দা আমাৰ পডকাষ্টত বহিছে নন পলিটিকেল পডকাষ্ট হয় গণেশ দাৰ এটা ভাল গুণ এটা বেয়া গুণ আপুনি ক'ব লাগে গণেশ দাৰ ভাল গুণ হৈছে সি নিজৰ কথা একেবাৰে নাভাবে সি মানে বেলেগৰ কাৰণে সদায় ভাবে অ'কে সি সদায় বেলেগৰ কাৰণে ভাবে নিজৰ কথা একো নাভাবে সেইটো এতিয়া ভাল গুণ বুলিয়ে কওঁ আজিকালি তেনেকুৱাকে ভাবা মানুহ নাই হয় হয় তাৰ পাছতে বেয়া বেয়া গুণটো হৈছে কেতিয়া খং উঠে কোনোবা দিনা হাঁহিব লগা কথাটো তাৰ খং উঠি যায় আৰু কোনোবা দিনা সেইটো কথাতে আকৌ খুব হাঁহে সেইটো মই বেয়া গুণ বুলি ভাবিছো আৰু মানে মুডৰ লগত কথা তাৰ অ'কে মুড ভাল হ'লে চব ভাল তাৰমানে হয় হয় ঠিক আছে থেংক ইউ ৱেলকাম মুডটো কি বেয়া থাকে নেকি আপোনাৰ কেতিয়া মুডটো বেয়া থাকে মানে কিছু এনেকুৱা যে মুডটো মানে এনেকুৱা নহয় যে মুডটো ভালে থাকে সদায় কিছুমান আশা আকাংক্ষা থাকে যেতিয়া মানে আশা আকাংক্ষা সপোনবিলাক মানে বাধা হৈ যায় যে মই কিয় পৰা নাই তেতিয়া ব্ৰেইনত কিছুমান কথা খেলি থাকে তথাপিতো মানে হেৰি কৰাৰ কাৰণে বেলেগতো খং কৰি লাভ নাই বেয়া পাব ঘৰৰ মানুহে কেতিয়াবা এনেকুৱা গ'লে মানে ভণ্টিকে হওক বা ক্ল'জ যিখিনি আছে তেওঁলোকৰ আগত মানে অলপ চলপতো চলিবই আৰু সেইখিনি মানে ডিপ্ৰেশ্যনটো কাৰোবাৰ ওচৰতো ওলাব লাগিব গতিকে তেনেকুৱা হৈ যায় উপায় নাই চবৰে জীৱনত তেনেকুৱা হয় মুডটোতো ভালেই থাকে সদায় কিন্তু মুড সদায় ভালে থাকিব বুলি ক'তনো লিখা আছে কেতিয়াবা বেয়া থাকিবও পাৰে কাৰণ ল'ৰা মানুহটো জীৱনটো মানে খুব কষ্টকৰ কামেই কৰিব লাগে সদায় প্ৰথমতে দেউতাক দেখিছোঁ দেউতাই আমাৰ কাৰণে কৰিছে এতিয়া বৰ্তমান সময়ত আমাৰ দায়িত্ব আমি ফেমিলিৰ কাৰণে কৰা গতিকে ডিপ্ৰেশ্যন থাকে বিভিন্ন নিজৰ ব্যক্তিগতই হওক বা চব ফালৰ পৰা আৰু তথাপিতো মই কিন্তু এতিয়ালৈকে কাকো মানে ধৰক মানে শত্ৰু মোৰ নাই বহুত কম শত্ৰু আছে কাৰণ মই কাকো ওপৰত কথা নকওঁ যোনে যি কয় চব শুনি থাকোঁ আৰু এনেকুৱা এটা মই কেৰেক্টাৰ যদি তুমি আজি মোক কিবা এটা ক'লা পাৰ্চনেল কথা সেই কথাটো মই শুনিম মই কাকো নকওঁ কিয় নকওঁ সেইটো কথাটো কোৱাটো মোৰ মতে ভাল কথা নহয় তুমি কিবা এটা হেৰিত মজবুৰিত মোক কথাটো কৈছা মই যদি সেই কথাটোকে চবফালে কৈ দিওঁ তে তোমাৰ সেই কথাটো মানে কোৱাৰ মোক যদি বিশ্বাস কৰি কৈছিলা সেইটো মিনিংটো নাথাকিব আৰু সেই হিচাপে মই ভাবোঁ যে মই কিছু ক্ষেত্ৰত মানে ধৰক কোনোবাই কিবা ক'লে মই ৰিয়েকশ্যন নিদিওঁ মই শুনি থাকোঁ আৰু মই ষ্টক কৰি থৈ দিওঁ কাকো নকওঁ কাকো কোৱাৰ কোনো কেতিয়াও মই কাকো নকওঁ মানে এনেকুৱা টাইপৰ মই ব্যক্তি এটা
সেইকাৰণে দলৰ মানুহবোৰ আপোনাৰ বহুত বিশ্বাসত লয় 100%। এইটো কিন্তু এটা ভাল গুণ আপোনাৰ ধৰক এতিয়া মই কিবা ক'লোঁ তাই কিবা ক'লে বা কোনোবাই কিবা ক'লে সেইটো নিজৰ মনতে থাকে আকৌ নহয় শ্বেয়াৰ নহয় তাৰমানে আৰু প্ৰত্যেকজন মানুহ এনেকৈ হ'ব লাগে কাৰণ এনেকৈ হ'লে আমি বিশ্বাসত আপোনাক কিবা ক'ব পাৰিম এইটো কথা তোমাক কিবা এটা ক'লোঁ মই বা তুমি কিবা এটা ক'লা যদি সেই বস্তুটো মানে যদি তুমি মোক কিয় কৈছা তুমি এটা বিশ্বাস কৰিছা যে এই ব্যক্তিজনক ক'লে মানে বস্তুটো চিক্ৰেচি মেইনটেইন হয় কিন্তু মোৰ দুখটো অলপ পাতল হ'ব বুজি পাইছা তোমাক মই কি কৰি দিব পাৰিছোঁ এইটো ডাঙৰ কথা নহয় তুমি মোক যেতিয়া কৈছা মই ফিল কৰিছোঁ যে তোমাৰ বহুত সমস্যা হৈ আছে ডাঙৰ কথা এইটো আৰু যদি তোমাৰ যদি কিবা থাকে তোমাৰ লগত যদি কিবা দিব পৰা থাকে সেই সামৰ্থ্য অনুযায়ী সেই ব্যক্তিজনক তুমি সহায় কৰিব লাগিব সদায় কৰ্মা উইল বি বেক যদি তুমি কাম কৰিছা বা কাৰোবাক কিবা সহায় কৰি থৈ দিছা এনেকুৱা সময়ত তোমাক এনেকুৱা এজন ব্যক্তি সহায় কৰিব তুমি এইটো মানে ভাবিবা কেনেকৈ হৈ গ'ল এইটো পচিবল বুজি পাইছা কথাটো যে মানুহ কেতিয়াও মানে সকলো মানুহৰে পৃথিৱীত কিবা নহয় কিবা এটা অৰিহণা আছে আৰু কিবা এটা জানে সেইকাৰণে এই পৃথিৱীত তেওঁলোক পঠাইছে ভগৱানে শ্ৰীকৃষ্ণই আৰু চলি আছে পৃথিৱীখন এইটো কথা মনত ৰাখিবা সদায় তোমাৰ মোৰ আৰু পৃথিৱীৰ একদম কাম কৰা মানুহজন চুইপাৰজন সকলোৰে কাম আছে তেওঁলোকৰ বেছি দায়িত্ব চুইপাৰজনৰ দায়িত্ব যে ইমান গোন্ধ বেয়া বস্তু থাকে এইবিলাক চাফা কৰি ডাষ্টবিনত পেলোৱা ডাষ্টবিনৰ পৰা আৰু উঠাই নি কেনে বেলেগত পেলোৱা চোৱাচোন কথাটো সমাজখনটো তেওঁলোকো ডাঙৰ কাম কৰি আছে গতিকে সকলোৰে কিবা নহয় কিবা অৰিহণা আছে ছাৰ্ভাইভ কৰিব লাগিব পেটৰ কাৰণে কিন্তু তুমি ভাল কাম কৰি আছা এইটো কথা থেংক ইউ ছ' মাছ দাদা ভাল লাগিলে পডকাষ্ট ধন্যবাদ আপোনাৰ কেনেকুৱা লাগিছে প্ৰথমতে মোৰ ভাল লাগিছে তুমি মাতিলা মাতাৰ লগে লগে মই পজিটিভলি ভাবিছোঁ যে মই এতিয়ালৈকে ক'তো মই এনেকুৱা এটা শ্ব'ত যোৱা নাই যাম বুলি ভাবি আছিলোঁ যে কিবা এটা মনৰ কথা ক'ম আজি চান্সটো দিলা সেইবাবে তোমাক মই থেংক ইউ ছ' মাছ দাদা থেংক ইউ ভাল লাগিলে পডকাষ্ট থেংক ইউ ধন্যবাদ